বিশ্বনাথৰ পেটুলিবাৰীত সন্দেহজনক লোকৰ আক্ৰমণত আহত দুই ভাতৃ দিব্য দাস আৰু দেৱজিৎ দাস। দিব্য দাস আৰু দেৱজিৎ দাসৰ পেটুলিবাৰীস্থিত ফাৰ্মত সন্দেহজনক লোকে ভূ মাফিয়াৰ সহযোগত ফাৰ্মৰ মাটি দখল কৰিবলৈ চেষ্টা কৰা অৱস্থাত প্ৰথমে বাক বিতণ্ড আৰু তাৰ পাছতেই ভূ মাফিয়া তথা সন্দেহজনক লোকৰ আক্ৰমণৰ বলি হয় দিব্য দাস আৰু দেৱজিৎ দাস নামৰ এই দুই ভাতৃ। আক্ৰমণত আহত হৈছে দিব্য দাস আৰু কাণত ৮টাকৈ চিলাই পৰে দিব্য দাসৰ। আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই ভাতৃ বৰ্তমান চিকিৎসাধীন অৱস্থাত। ভূ মাফিয়া বিকাশ নাৰ্জাৰী আৰু আজিফ খাইৰৰ নেতৃত্বত চলিছিল এই আক্ৰমণ। আমাৰ তাতে পেটুলিবাৰী যোনখন জেগা সেইখিনিতে আমাৰ এখন ফাৰ্ম আছে। ফাৰ্মখনত আমি খেতি চেতি কৰি থাকোঁ, তাৰপিছত আমি তাত মানুহ থাকোঁ। কিন্তু আজি আমাৰ হোলীৰ কাৰণে বা ফাকুৱা খেলিবৰ কাৰণে আমি গোটেইখিনি আজি ঘৰতে আহিলোঁ। মানে ঘৰত আহি পালোঁ, তাৰপিছত আমি আগবেলা নগ'লোঁ, পিছবেলা আমাৰ দাদা গ'ল। মোৰ দাদা গৈ পেলাই দেখিছে এটা দুষ্ট চক্ৰৰ মানে দালালি পাৰ্টি এটা আহি পেলাই সন্দেহজনক লোক তেওঁলোকে আহি পেলাই মানে আমাৰ গোটেই জেওৰা মাৰি আছে। জেওৰা মাৰি থকা দেখি আমি গৈ পেলাই ভাঙি দিলোঁ। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত শইকীয়াৰ সৈতে। হেমন্ত, আমি আপোনাৰ পৰা এই বিষয়ে এই সন্দৰ্ভত সবিশেষ জানিব খুজিছোঁ। হয়, যোৱাকালি যি ঠাইত এই ঘটনা সংঘটিত হৈছিলে সেই ঠাইতে মই বৰ্তমান উপস্থিত আছোঁ। চান্তনে দেখুৱাইছে এয়া হৈছে যে চলোৱা এই যুৱককেইজনে আচলতে একেটা পৰিয়ালৰ, তেওঁলোকে যি নিৰ্মাণ কৰা যি ফাৰ্ম, য'ত খেতি বাতি আৰু তেওঁলোকে যি ব্ৰইলাৰ মুৰ্গী পোহে এই ফাৰ্মখনতে, আৰু ইয়াৰ কাষৰ যিখিনি মাটি আছে সেই মাটিখিনিও তেওঁলোকৰ দখলতে আছে। আৰু কালি এইখিনি মাটিয়েই যি আচলতে সন্দেহজনক লোকে দখল কৰিবৰ কাৰণে ইয়ালৈ আহিছিল আৰু যাক লৈ আচলতে এই যি ঘটনা সেই ঘটনা সংঘটিত হৈছিল। মই দেখুৱাই আছোঁ এয়া হৈছে যে, আৰু এই ঘটনাই যথেষ্ট আচলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কাৰণ থলুৱা লোকৰ ভূমি দখল কৰিবৰ কাৰণে এইদৰে আচলতে সন্দেহজনক লোক ওলাই অহা ঘটনাই আচলতে বিষয়টো অধিক আচলতে ৰহস্যঘন কৰি তুলিছে। আৰু কিহৰ কাৰণে এনেধৰণৰ আচলতে তেওঁলোকে মৰসাহ পাবলৈ সক্ষম হ'ল সেয়াও ডাঙৰ প্ৰশ্ন হৈ পৰিছে। মই জানিব বিচাৰিম যে আপোনাৰ ওপৰতো আক্ৰমণ হৈছিল। হয়, কালি মোৰ ওপৰত আক্ৰমণ কৰিছে। প্ৰথমলৈকে তেওঁলোকে আহি পেলাই জেওৰা মাৰিছে ৰাতিপুৱাৰ পৰা। আমি কালি ঘৰত আছিলোঁ, ঘৰৰ পৰা পিছবেলা দাদা আহিছিলে ফাৰ্মখন চাবলৈ। তাৰ চাই পেলাই আহি পেলাই দেখিছে জেওৰা মাৰি আছে। দাদাই তাৰপিছত তেওঁলোকক ক'লে কিয় জেওৰা মাৰি আছ? তাৰপিছত দাদাক পূৰা গালি দিলে, দাদাক ঠেলা মাৰি দিলে। তাৰপিছত দাদাই মোক ফোন কৰি মোক মাতি দিলে। মই আহি পাইছোঁ, আহি পেলাই জেওৰা যেতিয়া উঠাব লৈছোঁ, তেওঁলোকৰ আহি পেলাই আমাক মানে প্ৰথম এজনে ঠেলা মাৰি দিলে আৰু সিহঁতৰ লগত আমাৰ ঠেলাঠেলি হ'ল। ঠেলাঠেলি হৈ যোনজনে দালালজনে মানুহ লৈ আহিছিলে তেওঁ দালালজন পলাল। তাৰপিছত বেলেগ আকৌ ল'ৰা, তেওঁ বিকাশ নাৰ্জাৰী, তেওঁ খাইৰক বুলি লৈ আহিছিলে। খাইৰৰ লগত আমাৰ এনেকুৱা ঠেলাঠেলি হৈছিলে। ঠেলাঠেলি হোৱাৰ পিছত বিকাশ নাৰ্জাৰী পলাল। তাৰ খাইৰে আকৌ আপোনাৰ ২০-৩০জনমান ল'ৰা লৈ আহি কি ল'ৰা এইবিলাক? চব মুছলিম ল'ৰা, মিয়া ল'ৰা। তেওঁলোকে আমাক পূৰা লৈ আহি প্ৰথম আমি ফাৰ্মলৈ পিনে ওলাই বৈ গৈছোঁ আৰু গোটেইখিনি শেষ কৰি পেলাই। তাৰপিছত আপোনাৰ ২০জনমান ল'ৰা আহি আমাক পিছপিনৰ পৰা বান্ধি মাৰিছে। ইমান সাহস কেনেকৈ হ'ল যে আপোনালোকে থলুৱা যুৱক, আপোনালোকে এই ফাৰ্মখন কৰি আছে, ইমান সাহস কেনেকৈ? তাকে সেইটোৱে মানে কি ক'ম আৰু, তেওঁলোকৰ সাহটো ইয়াত মানে বস্তু আমাৰ এইটোৱে ফাৰ্ষ্টবাৰ নহয়, আমাৰ আগৰো তেওঁলোকে এবাৰ দখল কৰিছে। তেতিয়া আমাৰ খুৰাহঁত আমাৰ চব ফেমিলি চব মানুহ উঠি আহিছিলে। উঠি আহোঁতে তেওঁলোকে পলাল। কিন্তু এইবাৰ আমি 4জন আছিলোঁ। 4জনত মানে তেওঁলোকে বহুতখিনি মানুহ অহাৰ কাৰণে আমাক মাৰিবলৈ পালে। তেওঁলোকৰ বহুত সাহস হৈছে। আৰু এনেধৰণৰ অবৈধ মাটি দখলৰ কাণ্ড সংঘটিত হৈ আছে। কি কয় সেইখন ঘৰ চাওক, সেইখন ঘৰ ইয়াত আহি 3 বছৰমান আগত আহি বহিছে। আমি তেতিয়া নাছিলোঁ, দেখিছোঁ যে একদম কলগছ ডাঙৰকৈ হৈ গ'ল, ঘৰ ডাঙৰ। ইয়াত আহি তেওঁলোক তেতিয়া পুৰণা ঘৰ যেন বহুত দিনৰ পৰা আছে তেনেকুৱা লাগে আমাৰ। কিন্তু ইয়াত আমাৰ ককাহঁতৰ দিনৰ মাটি, আমি ককাহঁতৰ দিনৰ পৰা খেতি কৰি থকা মাটি, কিন্তু আহি তেওঁলোকে দখল কৰিছে। গাঁওবুঢ়াই সকলোখিনি কথা জানেই ইয়াত। আৰু কালি যিটো মাৰপিট হৈছে সেইটো সিহঁতে মানুহ আনি মাৰপিট কৰিছে। আমিতো ইয়াত তেওঁলোকক আমাৰ মাটি যেতিয়া কোনোবাই দখল কৰিব আহিব আমি আমি উলিয়াবলৈ চেষ্টা কৰিছোঁ। যেতিয়া আমি তেখেতক গতিয়াই ওলালোঁ, তেওঁ অলপ আঁতৰত গৈ ফোন কৰি মানুহ আনি আমাৰ লগত মাৰপিট কৰিছে। চব সন্দেহজনক মানুহ আমি চিনি নাপাওঁ। আমি তেওঁলোক খায়েৰ বুলি এজন আছে,
তেওঁ কৰিছে খায়েৰ তেওঁৰ পূৰা সম্পূৰ্ণ নামটো আমি নাজানো তেওঁৰ ল'ৰা আহিছে সেইটো পিছত আমি গম পাইছোঁ তেওঁৰ ইয়াৰ ল'ৰা তেওঁক আমি ইয়াত কেতিয়াও দেখা নাই তেওঁৰ লগতে আৰু বহুতো 15-20 জন মানুহ আহিছে 15-20 জন মানুহ আহি আমাক মাৰপিট কৰিছে এটা মোবাইল পেলাই থৈ গৈছে মোবাইলটো আমি আৰক্ষীক দিছোঁ মোবাইল এটা ইয়াতে পেলাই থৈছে গৈছে আৰু মোৰ ভাইটি আছিল আৰু মোৰ খুৰাজন আছিলে তেওঁৰ দেউতাক তেওঁ আপোনাৰ ভাইটিৰ জেকেট এটা কাঢ়ি পেলাই লৈ গৈছে দামী জেকেট এটা আছিলে কাঢ়ি লৈ গৈছে আৰু জেকেটত পইচা আছিলে 2-3 হাজাৰ বেছি নাছিলে কাঢ়ি লৈ গৈছে আৰু বাকী আপোনাৰ মানে হেৰি কৰিছে সেইখিনি হয় পুলিচৰ ভূমিকা কেনেকুৱা পুলিচেতো কালি আহি আমাক লৈ গৈ মেডিকেলহে কৰালে যি এজাহাৰ আজিহে কৰিব বুলি ক'লে তেওঁলোকে হয় কালি অকল আপোনাৰ ৰাতি মানে 6:30 মান বাজি গ'ল কালি আমাক মেডিকেল কৰালে কৰাই পেলাই আনি পেলাই আমাক ক'লে আপোনালোকে আজি যাওক কাইলৈ ৰাতিপুৱা আহিব আপোনালোকে এফআইআৰ এখন দিবলৈ এজাহাৰখন মই ইয়াত আচলতে গাঁৱৰ প্ৰধান আছে তেওঁলোকৰ তেওঁৰ পৰা জানিব বিচাৰিম ইয়াত আচলতে এনেকৈ থলুৱা লোকৰ ভূমি দখলৰ এই যি আচলতে ঘটনা এই ঘটনা সংঘটিত হৈ আছে প্ৰায় হৈয়ে থাকে তেনেকুৱা আৰু কালি মই আচলতে মই পুলিচো আহিছে আৰু মই পুলিচৰ আগে আহি পাইছোঁ সেই সময়ত তেওঁ মাৰপিট ইতিমধ্যে হৈয়ে গৈছে এই থলুৱা লোকৰ ভূমি দখলৰ যিটো আচলতে সন্দেহজনক লোকে কৰি থাকে এয়া ঘটি আছে এইবিলাক এনেকুৱা ঘটনা ঘটি আছে মানে অবৈধভাৱে এইটো কোনো লিগেল নহয় মানে অবৈধ এইটো বহুত মানুহৰ হৈ গৈছে তেনেকৈ এনেকৈ হৈয়ে আছে প্ৰায় হৈয়ে থাকে মানে এইবিলাক এইখিনি মাটিত ইমান চকু কেনেকৈ ইয়াত মাটিৰ দামটো অলপ বাঢ়ি গ'ল ওচৰ সেইকাৰণে মানে মাটিৰ দাম বঢ়াৰ লগে এইবিলাক বেছিকৈ হৈছে এতিয়া